মুখ্যমন্ত্ৰীয়ে কয় আমি জুবিনক ন্যায় দিলো। বিজেপি নেতাই সোধে গুৱাহাটীত বহি এছআইটিয়ে কেনেকৈ জানিব ছিংগাপুৰৰ কথা। বিৰোধী নহয়, এইবাৰ বিজেপি নেতাৰ এই তদন্ত প্ৰক্ৰিয়াক লৈ প্ৰশ্ন। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে পৰম উৎসাহেৰে ঘোষণা কৰিলে আমি জুবিন গাৰ্গক ন্যায় দিলো। গতিকে ন্যায় কোনে দিছে? বিজেপি চৰকাৰখনে দিছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাৰ তদন্ত এতিয়াও শেষ হোৱা নাই। তদন্তৰ শেষত আদালতে কি ৰায় দিব সেয়াও স্পষ্ট নহয়। কিন্তু মুখ্যমন্ত্ৰীৰ মতে তেওঁ আৰু বিজেপি দলে জুবিন গাৰ্গক ন্যায় দিলেই, যাৰ বাবে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে প্ৰশ্ন উত্থাপন হৈছিল। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নে ন্যায়ালয়? মুখ্যমন্ত্ৰী বা বিজেপিয়ে কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব পাৰে? এই চৰ্চা চলি থকাৰ মাজতে এবাৰ মন্তব্য আগবঢ়াইছে শান্তনু ভৰালীয়ে। শান্তনু ভৰালী হৈছে এগৰাকী মানৱ অধিকাৰ আয়োগৰ সদস্য। তেওঁ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আইনী উপদেষ্টা। লগতে শান্তনু ভৰালী এগৰাকী বিজেপিৰ নেতা। মুখ্যমন্ত্ৰীৰ মন্তব্যক নস্যাৎ কৰি এইবাৰ শান্তনু ভৰালীয়ে ক'লে এছআইটি গুৱাহাটীত বহি থাকি ঘটনাৰ কেনেকৈ সম্ভেদ উলিয়াব? তেওঁলোকক ছিংগাপুৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিব লাগিছিল। এই এছআইটি টীমটোৱে গুৱাহাটীত বহি থাকি পেলাই সেই গোটেই ঘটনাৰ কি সম্ভেদ উলিয়াব পাৰিব? প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ কোনো এটা ঘটনাৰ তদন্ত হ'ব নোৱাৰে। যদি কেন্দ্ৰীয় চৰকাৰে ভাবে তেখেতসকলক গাঁতৰ তলৰ পৰা উলিয়াই পেলাই আনিব পাৰিব। এতিয়া কথা হৈছে এছআইটি কেনেকৈ ছিংগাপুৰলৈ যাব? এছআইটিক ছিংগাপুৰলৈ যোৱাত কোনে ব্যৱস্থা কৰি দিব? 29 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে কৈছিল এমলেটৰ যোগেদি ছিংগাপুৰক তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ গৃহ মন্ত্ৰালয়ক প্ৰস্তাৱ দিছে। আমি এমলেট মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি, এই ট্ৰিটিখনক ইনভোক কৰিবৰ কাৰণে আজি গৃহ মন্ত্ৰালয়লৈকে আমি প্ৰস্তাৱ পঠিয়াইছোঁ। তেখেতসকলে এই প্ৰস্তাৱ ছিংগাপুৰলৈকে প্ৰেৰণ কৰাৰ লগে লগে আমাৰ আৰক্ষী দলো ছিংগাপুৰত আছে। আমি ভাবোঁ যে অহা কেইটামান দিনৰ ভিতৰত আমি যথেষ্টখিনি আগুৱাই যাব পাৰিম। মই ডিটেইলছ আজি ক'ব খোজা নাই, কিন্তু অহা 2-3 দিন যথেষ্ট গুৰুত্বপূৰ্ণ। তেওঁৰো আমি তেওঁ ক'ত কেনেকৈ ঘূৰি আছে অলপ অলপ সম্ভেদ আমি পাইছোঁ। নিৰ্দিষ্ট সময়ত যদি তেওঁ অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নকৰে তেতিয়াহ'লে আমি তেওঁক ধৰি আনিবই লাগিব আৰু তাৰ ব্যৱস্থা আমি ইতিমধ্যে কৰিছোঁ। কিন্তু কি হ'ল? মুখ্যমন্ত্ৰীৰ প্ৰস্তাৱক কোনো গুৰুত্বই নিদিলে নেকি অমিত শ্বাহে? 11টা দিন পাৰ হ'ল, এমলেটৰ কথা এতিয়া নোকোৱা হ'ল মুখ্যমন্ত্ৰীয়ে। এমলেটৰ দ্বাৰা ছিংগাপুৰলৈ গৈ তদন্ত কৰিবনে এছআইটিয়ে? মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল ছিংগাপুৰত তদন্ত কৰিব পৰা এখতিয়াৰ অসম আৰক্ষীৰ নাই। অসম আৰক্ষীয়ে অৰ্থাৎ এছআইটিয়ে ছিংগাপুৰলৈ গৈ তদন্ত কৰিব পৰা কোনো ব্যৱস্থাও কৰি দিব পৰা নাই চৰকাৰে। বহুতেই মন্তব্য কৰিছে ছিংগাপুৰলৈ গৈ তদন্ত নকৰিলে এই তদন্ত আধৰুৱা হৈ ৰ'ব। যদি ছিংগাপুৰত তদন্ত নকৰালৈকে তদন্ত আধৰুৱাই হৈ ৰয় তেনেহ'লে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে যে জুবিন গাৰ্গক আমি ন্যায় দিলোৱেই বুলি? এয়া জনতাক বিভ্ৰান্ত কৰা মন্তব্য নহয়নে? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।